हेलो बंधु बान्धवीসকল মই সাৰাম চৌধুৰী আৰু অসম প্ৰ ইউটিউব চেনেলৰ সানডে এপিসোডৰ আন এটা এক্সাইটিং ভিডিঅ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে সানডে আৰু আজি হৈছে আমাৰ কোৱেশ্চন এণ্ড আনসাৰৰ খিতান। মানে প্ৰত্যেক সানডেত মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিও, যিবিলাক প্ৰশ্ন আপোনালোকে সপ্তাহত মোক খুদে। যদি আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক খুদিব বিচাৰে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত যা গৈ পেলাই #SKS লগাই পেলাই আপোনাৰ কোৱেশ্চনটো পোষ্ট কৰি দিয়ক। নেক্সট উইকত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কোনে কি লিখিছে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা অনুৰোধ, যদি আপুনি এতিয়া মোৰ সৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়াৰ পৰা আপুনি ফেসবুক ইনষ্টাগ্ৰামত মোক ফলো কৰিব পাৰে। লিংক ডেসক্ৰিপচনত দিয়া আছে, তাৰ পৰা গৈ ফলো কৰক। আজিৰ প্ৰথম কোৱেশ্চনটো লিখিছে হাছন আলী। তেওঁ লিখিছে ও দাদা মই এটা মোবাইল ল'ব খুজিছোঁ, কি মোবাইল ল'লে ভাল হ'ব? মই দুটা মোবাইল চইচ কৰিছোঁ, Redmi Note 7 আৰু Vivo Y91। এই দুটাৰ ভিতৰত কোনটো ভাল হ'ব? দেখাত দুটা মোবাইলেই সেম, দুটাৰ ডিসপ্লে আৰু লুক একে হয়, কিন্তু যদি আমি প্রসেসরের কথা পাতো তেতিয়াহ'লে ভিভোর প্রসেসর হয়েছে স্ন্যাপড্রাগন 439 আর রেডমির প্রসেসর হয়েছে স্ন্যাপড্রাগন 660। এই ক্ষেত্রে স্ন্যাপড্রাগন 660 হয়েছে অলপ বেটার। Vivo Y91 প্রাইমারি ক্যামেরা হয়েছে 13 মেগাপিক্সেল আর ফ্রন্ট ক্যামেরা হয়েছে 8 মেগাপিক্সেল আর Redmi Note 7 প্রাইমারি ক্যামেরা হয়েছে 48 মেগাপিক্সেল আর ফ্রন্ট ক্যামেরা হয়েছে 12 মেগাপিক্সেল। এই ক্ষেত্রে Redmi Note 7 এই বেস্ট হয়। গতিকে যদি তুমি মোবাইল কিনিব বিচৰা তেতিয়াহ'লে Redmi Note 7 কিনি ল'বা। ইয়াৰ পিছত লিখিছে আব্দুল ৰফিক। তেওঁ লিখিছে দাদা মই আসামৰ বাহিৰত আছোঁ, মোৰ বুট বেলেগজনে দিব পাৰিবনে? নিজৰ বুট অকল নিজে দিব লাগে, বেলেগজনে দিয়াটো অপৰাধ। গতিকে এনেকুৱা অপৰাধজনিত কাম কেতিয়াও নকৰিবা। অনলাইনত বুট দিয়াৰ প্ৰচেছ চলি আছে, এই বছৰ দিব নোৱাৰিলেও কিন্তু নেক্সট বাৰ অনলাইনত বুট দিয়াৰ সুযোগ আহি যাব, গতিকে অলপ ধৈৰ্য ৰাখা। ইয়াৰ পিছত লিখিছে নুৰুল আমিন। তেওঁ লিখিছে দাদা আপুনি ভিডিঅ' আপলোড কৰিছে 17 তাৰিখে আৰু ৰিয়েলমি লঞ্চ হ'ব মাৰ্চৰ 12 তাৰিখে, কেনেকৈ? এইটো যোৱা সানডেৰ কুৱেশ্যন আছিল, মাজে মাজে ডেটৰ খেলিমেলি হৈ যায়, গতিকে ইমান মন কাম দিব নালাগে, নিজে নিজে এডজাষ্ট কৰি ল'বা। ইয়াৰ পিছত লিখিছে সৌৰভ চুতে। তেওঁ লিখিছে অনলাইন শ্বপিঙত মোৰ একো বস্তু কেছ অন ডেলিভাৰী হোৱা নাই, কিয় জনাবচোন? কেছ অন ডেলিভাৰী মেক্সিমাম পিনক'ডৰ ওপৰত নিৰ্ভৰ কৰে। যদি তোমাৰ পিনক'ডটো চহৰৰ হয় তেতিয়াহ'লে কেছ অন ডেলিভাৰীৰ অপশ্যন আহে, আৰু যদি পিনক'ডটো গাঁৱৰ হয় তেতিয়াহ'লে কেছ অন ডেলিভাৰীৰ অপশ্যন নিদিয়ে তেওঁলোকে। গতিকে নেক্সট টাইম যদি তুমি কেছ অন ডেলিভাৰীৰ অপশ্যন বিচৰা তেতিয়াহ'লে চিটিত যদি তোমাৰ কোনো বন্ধু থাকে তেওঁলোকৰ নামত অৰ্ডাৰ কৰি ল'বা, কেছ অন ডেলিভাৰীৰ অপশ্যন পাবা। ইয়াৰ পিছত লিখিছে নয়ন ৰাজ। তেওঁৰ কুৱেশ্যনটো হৈছে তেওঁৰ এটা Redmi 5 মোবাইল আছে, তাত তেওঁ 60 মান ফুল HD ভিডিঅ' ৰাখিছে। এই ফুল HD ভিডিঅ'বোৰ ৰাখিলে মোবাইলটো কিবা হ'ব নেকি জনাবচোন? মোবাইলত যদি তুমি ফুল HDৰ ভিডিঅ' ৰাখা বা ইয়াতকৈ হাই ৰেজুলেশ্যনৰ ভিডিঅ' ৰাখা তেতিয়াহ'লে মোবাইলৰ একো ক্ষতি নহয়, মাত্ৰ তোমাৰ মোবাইলৰ মেমৰি ফুল হ'ব, আৰু যদি মোবাইলৰ মেমৰি ফুল হৈ যায় তেতিয়াহ'লে মোবাইল শ্ল' হৈ যায়। ইয়াৰ পিছত লিখিছে আসাম টেকনিকেল। তেওঁ লিখিছে দাদা মই এটা নতুন ইউটিউব চেনেল খুলিম বুলি ভাবিছোঁ, কিন্তু কিহৰ ওপৰত বনাম ভাবি পোৱা নাই, কিহৰ ওপৰত ভিডিঅ' বনালে ভাল ছাবস্ক্ৰাইব পাম, কৈ দিবচোন। ইউটিউব চেনেল খোলাৰ বাবে কোনো নিৰ্দিষ্ট টপিকৰ প্ৰয়োজন নাই। যিটো বস্তু তোমাৰ ভাল লাগে বা যিটো বস্তু তুমি ইণ্টাৰেষ্টেড সেই টপিকৰ ওপৰত তুমি ভিডিঅ' বনালে তোমাৰ ছাবস্ক্ৰাইবাৰ আহিব, ভিউজ আহিব বা তুমি ভিডিঅ' আপলোড কৰিব পাৰিবা। যদি বেলেগৰ দেখা দেখি তুমি ইউটিউব চেনেল খোলা আৰু তেওঁলোকৰ ভিডিঅ'বিলাক আপলোড কৰা তেতিয়াহ'লে 2-4টা ভিডিঅ' বনোৱাৰ পিছত তোমাৰ টপিকেই শেষ হৈ যাব, ইয়াৰ পিছত তুমি ভিডিঅ' বনাব নোৱাৰা। গতিকে নিজৰ পচন্দ অনুযায়ী তুমি টপিক চিলেক্ট কৰা আৰু ভিডিঅ' আপলোড কৰা আৰম্ভ কৰা, তেতিয়াহ'লে তুমি ছাকচেছ হৈ যাবা। ইয়াৰ পিছত লিখিছে সোণমণি বৰা। তেওঁ লিখিছে দাদা মোৰ কুৱেশ্যন দুটা। প্ৰথম কুৱেশ্যনটো হৈছে ৰিয়েলমি C1 মোবাইলটো ভালনে দাদা, আৰু দ্বিতীয় কুৱেশ্যনটো হৈছে দাদা মই ভোটাৰ ID এপ্লাই কৰিছিলোঁ, কেইমাহ লাগিব জনাবচোন? ৰিয়েলমি C1 মোবাইলটো যোৱা বছৰৰ আগষ্ট মাহত লঞ্চ হৈছিল। 2GB RAM 16GB ROM, স্ন্যাপড্রাগন 450 প্ৰচেছৰ, বেক কেমেৰা হৈছে 13 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰা হৈছে 2 মেগাপিক্সেল, দাম হৈছে 6,999 টকা। গতিকে এই প্ৰাইজত এই স্পেচিফিকেশ্যন ঠিকে আছে, যদি তুমি কিনিব বিচৰা তেতিয়াহ'লে কিনিব পাৰা। ভোটাৰ ID এপ্লাই কৰিলে মিনিমাম 3 মাহ সময় লাগে, চৰকাৰী কাম হয়, গতিকে অলপ লেহেমীয়াও হ'ব পাৰে, মানে মিনিমাম 3 মাহ, মেক্সিমাম ইয়াতকৈ বেছি হ'ব পাৰে, 6 মাহো লাগিব পাৰে। ইয়াৰ পিছত লিখিছে SM সাদিক মামু। তেওঁৰ কুৱেশ্যনটো হৈছে দাদা আমি যেতিয়া অনলাইনত ৰিচাৰ্জ কৰোঁ সেই পইচাবোৰ কেনেকৈ পায় বাৰু? মাইজিঅ'ত অনলাইনত ৰিচাৰ্জ কৰোঁ, সেই পইচাবোৰ আম্বানীয়ে কেনেকৈ পায় জনাবচোন? তেওঁৰ কুৱেশ্যনটো হৈছে যিকোনো অনলাইন ৱালেটৰ পৰা যেতিয়া আমি আমাৰ মোবাইল ৰিচাৰ্জ কৰোঁ তেতিয়া আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰে সেই অনলাইন ৱালেটৰ পৰা টকা কেনেকৈ লাভ কৰে? আমি যেতিয়া পেটিএম বা বাকি যিকোনো অনলাইন ৱালেটৰ পৰা ৰিচাৰ্জ কৰোঁ আমাৰ মোবাইল, তেতিয়া আমাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ লগে লগে আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰ আমি চিলেক্ট কৰিব লাগে আৰু আমাৰ লোকেশ্যন আমি চিলেক্ট কৰিব লাগে, তেতিয়া আমাৰ পইচাখিনি ট্ৰান্সফাৰ হয়। যেতিয়া আমি ছাৰ্ভিচ প্ৰভাইডাৰৰ নাম চিলেক্ট কৰোঁ লগে লগে পেটিএমে আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰক এই টকাখিনি দি দিয়ে। মানে এয়াৰটেলৰ নাম্বাৰ যদি আমি ইয়াত বহুৱাই দিওঁ তেতিয়াহ'লে এয়াৰটেলৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত পেটিএমে টকাখিনি ট্ৰান্সফাৰ কৰি দিয়ে। সকলো অনলাইন ৱালেটৰ লগত সকলো মাৰ্চেণ্টৰ বেংক একাউণ্ট এড হৈ থাকে, যদি বেংক একাউণ্ট এড নহয় তেতিয়াহ'লে আমাৰ ৰিচাৰ্জ নহয়। উদাহৰণস্বৰূপে
বিকল্পে যদি তুমি Amazon পে বেলেন্সৰ পৰা এয়াৰটেল নাম্বাৰ ৰিচাৰ্জ কৰিব বিচৰা তেতিয়াহ'লে তোমাৰ এয়াৰটেল নাম্বাৰ ৰিচাৰ্জ নহয় কাৰণ Amazon আৰু এয়াৰটেলৰ মাজত কোনো বুজাবুজি হোৱা নাই আৰু Amazon এয়াৰটেলৰ বেংক একাউণ্ট সেভ কৰি ৰখা নাই গতিকে এয়াৰটেলৰ নাম্বাৰ Amazonৰ পৰা কেতিয়াও ৰিচাৰ্জ নহয় সকলো অনলাইন ৱালেটৰ লগত বাকি মাৰ্চেন্ট যিবিলাক আছে তেওঁলোকৰ এটা যোগাযোগ থাকে বা তেওঁলোকৰ বেংক একাউণ্ট তেওঁলোকে সেভ কৰি ৰাখে ইয়াৰ পিছতে আমি ৰিচাৰ্জ কৰিব পাৰো ইয়াৰ পিছত লিখিছে অনুভৱ কেশৱ তেওঁলোক লিখিছে Google ফটো এপত লাইফ টাইম লৈ ফটো সেভ কৰিবলৈ হলে মোবাইলৰ ডাটা লাগে বহুত এতিয়া জনাবচোন ডাটা ইউজ নকৰাকৈ কেনেকৈ ফটো সেভ কৰিব পাৰিম Google ফটো সেভ কৰি ৰাখিলে বহুত ডাটা খৰচ হয় এই কথাটো সঁচা যদি তুমি উইদাউট নেটত ফটো সেভ কৰি ৰাখিব বিচৰা তেতিয়াহ'লে তোমাৰ ফটোবিলাক পেন ড্ৰাইভত সোমাই ৰাখিবা ইয়াৰ পিছত যেতিয়া তুমি তোমাৰ পেন ড্ৰাইভটো কম্পিউটাৰত লগাবা তোমাৰ ফটোবিলাক ওলাই আহিব নেটৰ কোনো প্ৰয়োজন নহয় ইয়াৰ পিছত লিখিছে টপ ভিডিঅ টিকটক তেওঁলোক লিখিছে 20000 mAh পাৱাৰ বেংক এটা মই কিনিম কি কোম্পানীৰ কিনিম দাদা কবচোন আৰু দাম কিমান লাগিব তুমি Amazonৰ পৰা Xiaomiৰ পাৱাৰ বেংক কিনি লবা 1500 টকা দাম হয় ইয়াৰ পিছত লিখিছে দিৰেন মেডি তেওঁ লিখিছে দাদা মোৰ Redmi 6 Pro মোবাইলটোত নেট বহুত বেছিকৈ যায় কিবা এটা উপায় দিবচোন তুমি ইউটিউবত ভিডিও চোৱাৰ সময় তোমাৰ ভিডিও ৰেজুলেশ্যন কম কৰি দিবা যদি তোমাৰ কারেন্ট ৰেজুলেশ্যন 360 হয় তেতিয়াহ'লে 240p দি দিবা আৰু যদি 240 হয় তেতিয়াহ'লে 144p দি দিবা তেতিয়া তোমাৰ ডাটা অলপ সেভ হ'ব ইয়াৰ পিছত লিখিছে সৈফুদ্দিন তেওঁ লিখিছে সালাম ভাই ডাটা বডি নামৰ এপৰ পৰা পইচা ইনকাম কৰা সম্ভৱ নে প্লিজ জনাব মই যেতিয়া প্লে ষ্টৰত গৈ ডাটা বডি এপৰ ৰিভিউ চালো তেতিয়া দেখা পালো বহুতে ফেক এপ বুলি লিখিছে গতিকে মোৰ মতে এটো ফেক এপ হয় গতিকে ইয়াত টাইম খৰচ নকৰিবা বেলেগ কামত তোমাৰ টাইমখিনি স্পেন্ড কৰা তেতিয়া তোমাৰ কিবা এটা লাভ হ'ব ডাটা বডি এপটো ফেক এপ হয় গতিকে ইয়াৰ পৰা পইচা ইনকাম কৰা ইমান সহজ নহয় ইয়াৰ পিছত লিখিছে জিসি টনস তেওঁ লিখিছে দাদা অসমত পাবজি খেলিলে প্ৰবলেম হ'ব নেকি পাবজি যেহেতু আমাৰ দেশত বেন কৰা হৈছে গতিকে অসমত পাবজি খেলিলেও প্ৰবলেম হ'ব কাৰণ অসমখন হৈছে ভাৰতবৰ্ষৰ এক অংগ ইয়াৰ পিছত লিখিছে এসডি খাকলাৰি তেওঁ লিখিছে দাদা লাইভ টিভি শ্ব স্ক্ৰীন ৰেকৰ্ড কৰি ইউটিউবত দিলে কিবা হ'ব নেকি নিশ্চয় হ'ব কপিৰাইট ষ্ট্ৰাইক আহিব ইউটিউবত বেলেগৰ বস্তু আপলোড দিয়াৰ লগে লগে ইউটিউবে কপিৰাইট ষ্ট্ৰাইক দি দিয়ে এই ক্ষেত্ৰত তুমি লাইভ স্ক্ৰীন ৰেকৰ্ড কৰি দিয়া বা বেলেগৰ ভিডিও ডাউনলোড কৰি আপলোড দিয়া দুটা একেই হয় গতিকে তোমাৰ কপিৰাইট ষ্ট্ৰাইক হোৱাটো একেবাৰে খাটাং ইয়াৰ পিছত লিখিছে কুল মাইন্ড টক্স তেওঁ লিখিছে ব্ৰ মই ইউটিউবাৰ সকলৰ বায়োগ্ৰাফি লাইফষ্টাইল ভিডিও আপলোড কৰোঁ কিন্তু বেছি ভিউজ নাহে মই চেনেলত কি ভিডিও আপলোড কৰিলে মই ইউটিউবত সাকসেস হ'ব পাৰিম মই বহুত কষ্ট কৰি আছো ইউটিউবত বাট হিমান সাকসেস হ'ব পৰা নাই ইউটিউবত সাকসেস হোৱাৰ মূল মন্ত্ৰ এটাই ভিউজ আহিছে না নাই এইবিলাক সব বাদ দি অকল ভিডিও আপলোড কৰা ভিডিও টপিক বিলাক অলপ চেঞ্জ কৰি চাবা মাজে মাজে বেলেগ টপিকৰ ওপৰত ভিডিও বনাবা যদি কমেডি জানা তেতিয়ালে কমেডি বনাবা যদি রোস্টিং জানা তেতিয়ালে রোস্ট ভিডিও বনাবা এনেকুৱা কৰিলে তোমাৰ ভিউজ আহিব আৰু তুমি সাকসেস হ'ব পাৰিবা বা এজন সফল ইউটিউবাৰ হ'ব পাৰিবা ইয়াৰ পিছত লিখিছে আসাম ইউটিউবাৰ তেওঁ লিখিছে দাদা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কবচোন যিসকলে এই ভিডিওটো চাই আছা তেওঁলোকে আসাম ইউটিউবাৰ নামৰ চেনেলটো ভিজিট কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছত লিখিছে পিকে তেওঁ লিখিছে দাদা আপুনি বহুত কোৱেশ্চন খুদিব জানে ব্লগ আৰু ইন্টাৰভিউ ভিডিও বনাব নিশ্চয় বনাম বাৰু আৰু বহুতো ইন্টাৰভিউ আহি আছে মোৰ চেনেলত অতি সোনকালে সকলো অসমীয়া ইউটিউবাৰৰ লগ হৈ পেলাই তেওঁলোকক কোৱেশ্চন খুদিম আৰু ভিডিও আপলোড কৰিম গতিকে চেনেলটো ৰেগুলাৰ চাই থাকিবা ইয়াৰ পিছত লিখিছে প্ৰিয়ৰু গগৈ তেওঁ লিখিছে যেতিয়া মই ট্ৰেইনত গৈ থাকো তেতিয়া মোৰ মোবাইলত চাৰ্জ কিয় বহুত সোনকালে শেষ হয় কবচোন ভিডিও এটা বনাই যেতিয়া আমি ৰেলেৰে বা বাছেৰে কৰবাত যাত্ৰা কৰো তেতিয়া আমাৰ মোবাইলে বেলেগ বেলেগ নেটৱৰ্কৰ পৰা নেটৱৰ্ক কভাৰেজ কৰিবলগীয়া হয় মানে মোবাইলটো অটোমেটিক সাৰ্চিং মোডত থাকে নেটৱৰ্ক কত আছে এটো সাৰ্চ কৰি থাকে সেই কাৰণে মোবাইলৰ বেটাৰী অতি সোনকালে শেষ হয় কিন্তু যেতিয়া আমি কৰবাত বহি থাকো তেতিয়া আমাৰ মোবাইল অকল এটা নেটৱৰ্কৰ পৰা নেট কভাৰেজ কৰে এই ক্ষেত্ৰত মোবাইলৰ বেছি কষ্ট নহয় বা বেছি সাৰ্চ কৰিব লগা নহয় যাৰ ফলত বেটাৰী সেভ হয় ইয়াৰ পিছত লিখিছে শফিকালী বাপ্পা তেওঁ লিখিছে দাদা কোনোবা ইউটিউবাৰ সকলে কয় ভিডিওত গান বজাব নোৱাৰে কপিৰাইট লাগিব কিন্তু ৰস্টাৰ সকলৰ কপিৰাইট কিয় নালাগে ইউটিউব ভিডিওত গান বজালে সকলো ইউটিউবাৰৰ কপিৰাইট লাগে লাগিলে তেওঁ ৰস্টাৰ হোক বা সাধাৰণ ইউটিউবাৰ হোক কিন্তু সকলো গান বজালে যে কপিৰাইট আহিব তেনেকুৱাও নহয় যিবিলাক ডাঙৰ বেনাৰৰ গান হয় এইবিলাক গান প্লে কৰিলে ম্যাক্সিমাম কপিৰাইট আহে ৰস্টাৰ সকলৰ ভিডিওত গান প্লে কৰিব লাগে গতিকে তেওঁলোকে কপিৰাইটৰ প্ৰতি ভ্ৰক্ষেপ নকৰে কপিৰাইট আহক বা নাহক তেওঁলোকে কিন্তু গান ব্যৱহাৰ কৰিবই কিন্তু এটা ভাষাত ক'বলৈ গ'লে বেলেগৰ মিউজিক বেলেগৰ ফটো বা বেলেগৰ অডিও ব্যৱহাৰ কৰিলে কপিৰাইট আহিবই ইয়াৰ পিছত লিখিছে আল মাসুম তেওঁ লিখিছে আইফোন 5s আপেল আইডি কেনেকৈ বনাম আপেল আইডি আৰু জিমেইল আইডি বনোৱাৰ প্ৰসেস একেবাৰে সেম হয় কিন্তু আপেল আইডিৰ পাসওয়াৰ্ডত কিছুমান টাৰ্মছ আৰু কন্ডিশন আছে আৰু এই টাৰ্মছ আৰু কন্ডিশন হৈছে আপেল আইডিৰ পাসওয়াৰ্ড ক্ৰিয়েট কৰাৰ সময়ত এটা ডাঙৰ ফলাৰ আখৰ ব্যৱহাৰ কৰিবই লাগিব এটা নাম্বাৰ ব্যৱহাৰ কৰিব লাগিব বাকি সৰু ফলাৰ আখৰ ব্যৱহাৰ কৰিলেও কোনো অসুবিধা নাই ইয়াত কোনো স্পেশাল ক্যাৰেক্টাৰ ব্যৱহাৰ কৰিব নোৱাৰা যেনে হ্যাশ ষ্টাৰ এইবিলাক শব্দ ব্যৱহাৰ কৰিব নোৱাৰা এটা সংখ্যা দুবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰা যদি তুমি এ তিনিবাৰ ব্যৱহাৰ কৰা তেতিয়ালে তোমাৰ আপেল আইডি ক্ৰিয়েট নহয় ইয়াৰ পিছত লিখিছে ৰামদেৱ হাজং তেওঁ লিখিছে দাদা মোৰ ভোটাৰ কাৰ্ড নোপোৱাৰ অনলাইন চাব কিবা উপায় আছে নেকি এটা কাম কৰা তুমি তোমাৰ মোবাইলৰ পৰা 1950 ত ফোন কৰি তেওঁলোকক খুদি লবা এটো এটা কাস্টমাৰ কেয়াৰ নাম্বাৰ হয় তেওঁলোকে নিশ্চয় ক্ষেত্ৰত তোমাক সহায় কৰিব ইয়াৰ পিছত লিখিছে তোমাৰ অবিহনে জিয়াই আছো এতিয়া
কি হল ব্রেকআপ হল নেকি তেওঁ লিখিছে হিৰো গ্ল্যামাৰ ফি মটৰচাইকেলত থকা ফিউল পাম্প মটৰটোত ক'ত কিনিব পায় হিৰো ডিলাৰত ফিউল পাম্পটো পায় কিন্তু প্ৰাইচটো বহুত হয় 13,000 বেলেগ কিবা উপায় আছে নেকি হিৰো ডিলাৰত তুমি যিটো বস্তু পাবা সেইটো তোমাৰ অৰিজিনেল বস্তু হ'ব গতিকে অলপ দাম বেছি দি কিনিলেও কোনো অসুবিধা নহয় আৰু যদি তোমাৰ ওচৰত ইমান পইচা নাই বা তুমি এইটো এফৰ্ড কৰিব নোৱাৰা তেতিয়াহ'লে যিসকলে বাইক মেৰামতি কৰে তেওঁলোকৰ লগত আলোচনা কৰা তেওঁলোকৰ ওচৰত হয়তো এনেকুৱা থাকিব পাৰে অপশ্যন তেওঁলোকে তোমাক এই ক্ষেত্ৰত সহায় কৰিব ইয়াৰ পিছত লিখিছে তোমাৰ জানো তেওঁ লিখিছে দাদা আগৰ প্ৰশ্ন দিয়াৰ বাবে থ্যাংক ইউ দাদা মোৰ নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ আইডি কেতিয়া আহিব ভোটাৰ আইডি নোহোৱাকৈ এই বছৰ ভোট দিব পাৰিম নে আশা কৰোঁ আপুনি নিশ্চয় জনাব ভোটাৰ তালিকাত যেহেতু তোমাৰ নাম আছে গতিকে ভোটাৰ আইডি অবিহনে তুমি ভোট দিব পাৰিবা তথাপি তুমি বিশেষ সহায়ৰ বাবে 1950 ফোন কৰি তেওঁলোকৰ লগত সবিশেষ আলোচনা কৰা তেওঁলোকে এই ক্ষেত্ৰত তোমাক সহায় কৰিব আৰু নতুন ভোটাৰ তালিকা লাভ কৰাৰ বাবে 3-4 মাহ মান সময় লাগে আজিৰ ভিডিঅ' তিমানখিনি আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে বা কিবা পৰামৰ্শ দিব বিচাৰে বা আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক সুধিব বিচাৰে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত যা গৈ পেলাই #SKS লগাই পেলাই আপোনাৰ কুৱেশ্যনটো পোষ্ট কৰি দিয়ক নেক্সট উইকত মই আপোনাৰ প্ৰশ্ন উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিন আৰু কৈ থাকক জয় আই অসম